জনাই আছো এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ বজালী আৰক্ষীৰ বৃহৎ সফলতা ভবানীপুৰ আৰক্ষীৰ সহযোগত হুকমানাহৰ পৰা আটক 2 ড্ৰাগছ সৰবৰাহকাৰী লগতে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা জব্দ প্ৰায় 12 গ্ৰাম হেৰইন আটকাধীন ধৃত 2 ড্ৰাগছ সৰবৰাহকাৰী হুকমানাহৰ বিল্লাল হুছেইন আৰু জাফৰ আলী বুলি জানিব পৰা গৈছে এক গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে হাতেলোতে কৰায়ত্ব কৰে 2 ড্ৰাগছ সৰবৰাহকাৰীক আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত বজালী আৰক্ষীৰ বৃহৎ সফলতা ভবানীপুৰ আৰক্ষীৰ সহযোগত হুকমানাহৰ পৰা আটক 2 ড্ৰাগছ সৰবৰাহকাৰী লগতে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা জব্দ প্ৰায় 12 গ্ৰাম হেৰইন আটকাধীন 2 ধৃত ড্ৰাগছ সৰবৰাহকাৰী হুকমানাহৰ বিল্লাল হুছেইন আৰু জাফৰ আলী বুলি জানিব পৰা গৈছে এক গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে হাতেলোতে কৰায়ত্ব কৰে 2 ড্ৰাগছ সৰবৰাহকাৰীক খবৰ এটা আছিলে আমাৰ যে ড্ৰাগছৰ ৰিগাৰ্ডিং ড্ৰাগছ সেইমতে আমাৰ এডিশ্যনেল এছ পি হেডকোৱাৰ্টাৰ DSP হেডকোৱাৰ্টাৰ ভবানীপুৰ আউটপোষ্টৰ ষ্টাফ চুকমানা বুলি এৰিয়াত গৈ 2জন মানুহ ধৰিলে এজন হ'ল বিল্লাল হুছেইন এজন হ'ল জাফৰ আলী তাৰে হয় এই মানুহজনৰ আমি যেতিয়া চাৰ্চ কৰিলোঁ বডি চাৰ্চ কৰোঁতে ইন প্ৰেজেঞ্চ অফ উইটনেছ আমি 12 গ্ৰাম এটা পেকেট পালোঁ মিচিং পেকেট 12 গ্ৰাম আমি হেৰইন পালোঁ পোৱাৰ পিছত আমি মানুহ দুটাক আমি পিক আপ কৰিলোঁ আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আমাৰ চলি আছে আমি কেছ লৈছোঁ আৰু ইয়াৰ পিছত যি আহে আমি সেইমতে কাম কৰি যাম